মানে যোৱাকালি মোৰ ভণ্টি কলেজৰ পৰা ঘৰত গৈ থকা অৱস্থাত হাজো ষ্টুডেণ্ট দাস কলেজৰ পৰা ঘৰত গৈ থকা অৱস্থাত মনোৱাৰ হুছেইন নামৰ এজন ল'ৰাই মানে ৰাস্তাত আগুৰি ধৰি কপালত গলত চেপি ধৰি মানে চুৰি উলিয়াই চুৰিৰে বাৰু একো কৰা নাই এটেক কিন্তু হত্যাৰ চেষ্টা চলাইছে সম্পূৰ্ণ মাথাত মানে পছত এনেকৈ মাথাটো মাৰি দিছে ইয়াত এনেকৈ চিন হৈ আছে মেডিকেল কৰিছোঁ তাৰপিছত আজি আকৌ মোবাইলেদি ফোন কৰি মানে ধমকি দি আছে মুখত এচিড দিব তাৰ লগত যদি নাযায় মুখত এচিড দিব আৰু মাৰি পেলাব সেনেকুৱা ধমকি দি আছে মনোৱাৰ হুছেইনে মনোৱাৰ হুছেইন হিৰাজনী গাঁৱৰে ল'ৰা হয় অসম পুলিচত চাকৰি কৰে অসম আৰক্ষীত চাকৰি কৰে সেইটো এতিয়া সি জানিব আৰু কি কথা আছে আগতে এনেকুৱা হোৱা নাই এই প্ৰথম হৈছে প্ৰেমৰ প্ৰস্তাৱ দিছিল প্ৰেমৰ প্ৰস্তাৱ মানে ভণ্টি একচেপ্ট কৰা নাছিল হয় তাৰে কাৰণে এনেকুৱা কৰি আছে নলোৱাৰ কাৰণে মানে সি ভণ্টিক এনেকুৱা কৰিছে অসম আৰক্ষীত কৰ্মৰত হয় এনেকৈ জোৰ জবৰদস্তি কৰি ছোৱালী এজনী ভাল পাব বিচাৰিছে হয় আৰু ভাল নোপোৱাৰ বাবে কি কৰিছে ভাল নোপোৱাৰ বাবে চুৰিৰে মানে আগত কৰিব চেষ্টা কৰিছে কপালত গলত ইয়াত এই ভৰিত কৰিছে সেনেকুৱা আৰু তুমি কি হোৱা মই দাদা হয় ভণ্টি মোৰ ভণ্টি হয় এচিডেদি আক্ৰমণ কৰিব আৰু ভৱিষ্যত যদি ভণ্টি পুলিচত কেছ কৰে বা কিবা কৰে যদি কিবা থানাত কৈ দিয়ে বা ঘৰত কোৱাও নাছিল ভয়তে যদি কয় থানাত কেছ কৰে তেনেহ'লে এচিডেদি আক্ৰমণ কৰিব এতিয়া ক'ত আছে হাজো থানাত আহিছোঁ মেডিকেল কৰিছোঁ আমি হাজো থানাত ন্যায় বিচাৰি আহিছোঁ যোৱাকালি ঘটনাটো কলেজৰ পৰা গৈ থাকোঁতে হাজো ষ্টুডেণ্ট দাস কলেজত